নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ' লৈ। আৰু আজি এই ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম যে নিশ্চয় ইতিমধ্যে আপোনালোকে নতুনকৈ ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্তি কৰিছে নহয় জানো। তাৰ কাৰণে আপোনালোকে ফৰ্ম ফিল আপ কৰিছে অৰ্থাৎ। তো বহুতে অফলাইনত কৰিছে আৰু বহুতে অনলাইনতো কৰিছে নহয় জানো। কিন্তু এতিয়া কথা হ'ল, যিসকলে অনলাইনত ভোটাৰ লিষ্টৰ কাৰণে নাম অন্তৰ্ভুক্তি কৰিছে, নতুবা কিছুমানে কাৰেকশ্যন কৰিছে, ধৰি লওক কিছুমানে বেলেগ জেগাৰ পৰা বেলেগ জেগালৈকে শ্বিফ্ট কৰিছে নহয় জানো অনলাইনত, তো তেখেতসকলে চেক কৰিব পাৰিব সেই ষ্টেটাছটো, অৰ্থাৎ আপোনাৰ যিটো নেকি ভোটাৰ তালিকাৰ যিটো নেকি কাম আপোনাৰ কৰিছে, আপুনি সেই কামখিনি কিমান দূৰলৈকে সফল হৈছে বা ক'ত গৈ ৰখি আছে, তো সম্পূৰ্ণ ডিটেইলছখিনি চাব পাৰিব। আৰু যদি এই ক্ষেত্ৰত আপোনাৰ BLO নতুবা ধৰি লওক যিবিলাক নেকি ইলেকশ্যন অফিচাৰ আছে BLOৰ পৰা ইত্যাদি কৰি ডিষ্ট্ৰিক্ট লেভেললৈকে, তো সেইসকলৰ কণ্টেক্ট নাম্বাৰত আপোনালোকে ফোন কৰিও মানে জানিব পাৰিব। তো কেনেকৈ সেইসকলৰ লগত কণ্টেক্ট কৰিব সেই সম্পৰ্কেও দেখুৱাম। কিন্তু ইয়াতে আপোনালোকক কওঁ, যদিহে আপুনি নতুনকৈ এপ্লাই কৰিছিলে, ফৰ্মখন ফিল আপ কৰিছিলে বা কাৰেকশ্যন কৰিছে, যিকোনো এনেকুৱা অনলাইনৰ ভোটাৰ তালিকাৰ কামখিনি কৰিছে অনলাইনত, তো সেইসকলে কেনেকৈ চাব আজিৰ এই ভিডিঅ'ৰ সম্পূৰ্ণ আপোনালোকক প্ৰচেছটো দেখুৱাম। আপোনালোকে ষ্টেটাছটো চাব পাৰিব যে আপোনালোকৰ ৰিজেক্ট হৈছে নে বোলে হোৱা নাই আৰু কিমান কি হৈ আছে, সেই ষ্টেটাছখিনি সম্পূৰ্ণ চাব পাৰিব। তো বলক আমি মোবাইল স্ক্ৰীণত দেখুৱাই আছোঁ। পোনপ্ৰথমে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। ব্ৰাউজাৰ অ'পেন কৰাৰ পিছত চাৰ্চ বাৰত টাইপ কৰিব NVSP, এনেকৈ চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত যিটো নেকি প্ৰথম লিংক পাইছে অৰ্থাৎ ৱেবছাইট পাইছে, এই ৱেবছাইটটোত ইয়াতে ক্লিক কৰি দিব। আৰু ইয়াত ক্লিক কৰাৰ লগে লগে অকণমান সময় ৱেইট কৰিব, 5 ছেকেণ্ড, নতুবা ক্লিক হিয়াৰ অপশ্যনটোত ক্লিক কৰি দিব। তো মই ক্লিক হিয়াৰ অপশ্যনটোত ক্লিক কৰি দিলোঁ। আৰু এতিয়া চাওক আপোনালোকে এনেকুৱা এটা পেজ খোল খাই আহিছে। তো ইয়াৰ পৰা আপোনালোকে যিহেতু অনলাইনত ফৰ্মখন এপ্লাই কৰিছিলে নহয় জানো, তো তাৰ কাৰণে এতিয়া পুনৰ আপুনি যিহেতু লগইন ID বনাইছে, তো লগইন IDটো ইয়াত ক্লিক কৰিব লাগিব। তো দেখিছে নহয়, এই লগইন অপশ্যনটোত ক্লিক কৰিব। আৰু যিসকলে লগইন কৰা নাই, লগইন ID বনোৱা নাই, তেখেতসকলে চাইন আপ কৰিব। চাইন আপত কৰাৰ লগে লগে কি হ'ব, এনেকৈ চাইন আপ কৰি দিব। কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেকুৱা অপশ্যন আহিব। তো ইয়াত কৈছে চাওক, এণ্টাৰ মোবাইল নাম্বাৰ, তাৰপিছত এণ্টাৰ ইমেইল এড্ৰেছ। তো ইমেইল এড্ৰেছটো হৈছে অপশ্যনেল, এইটো নিদিলেও কোনো কথা নাই। তাৰপিছত এই কেপচাটো ইয়াত ফিল আপ কৰি কণ্টিনিউ কৰিব লাগিব। তো মোৰ যিহেতু অলৰেডি লগইন ID আছে, তো মই লগইন অপশ্যনটোত ক্লিক কৰি দিলোঁ নহয় জানো। আৰু এতিয়া ইয়াত আমাৰ এপিক নম্বৰ, ইমেইল ID নতুবা মোবাইল নম্বৰটো দিব গৈছে, তো মোবাইল নম্বৰটো টাইপ কৰি দিম। তাৰপাছত ইয়াত পাছৱৰ্ডটো ফিল আপ কৰি এই কেপচাটো ইয়াত ফিল আপ কৰি ৰিকুৱেষ্ট OTP কৰি দিম। তো মই এইখিনি ফিল আপ কৰি দেখুৱাই আছোঁ আপোনালোকক। মই ইয়াত ফিল আপ কৰি দিলোঁ। আৰু এতিয়া লগইন ভেৰিফাই অপশ্যনটোত ক্লিক কৰি দিম। তো ক্লিক কৰাৰ লগে লগে চাওক আপোনালোকে এনেকৈ আহিছে। তো এতিয়া আপোনালোকে এই যিটো নেকি মোৰ লগইন ID দেখিলে নহয়, তো এতিয়া আমি ষ্টেটাছটো চেক কৰিবলৈ হ'লে এই অপশ্যনটোত ক্লিক কৰিব লাগিব। তো ইয়াতে ক্লিক কৰি দিছোঁ। আৰু ক্লিক কৰাৰ লগে লগে চাওক আমাৰ ওচৰত এনেকৈ এটা পেজ খোল খাই আহিছে। ইয়াতে আমাৰ যিটো নেকি ৰেফাৰেঞ্চ নাম্বাৰ, সেই নাম্বাৰটো দিব লাগিব। তো মই ৰেফাৰেঞ্চ নাম্বাৰটো মোৰ টাইপ কৰি দি আছোঁ ইয়াত। তো টাইপ কৰি দিলোঁ। তাৰপিছত ষ্টেটটো চিলেক্ট কৰিব লাগিব ইয়াত। তো আছাম চিলেক্ট কৰিলোঁ। কৰাৰ পিছত তলত যিটো নেকি ছাবমিট অপশ্যন দেখিছে, এই ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব লাগিব। আৰু ক্লিক কৰাৰ লগে লগে চাওক আমাৰ ওচৰত এনেকৈ এপ্লিকেশ্যনটো দেখুৱাইছে নহয় জানো। তো এতিয়া আমি ষ্টেটাছটো চেক কৰিবলৈ এনেকৈ অকণমান ছাইডত আনিব লাগিব। তাৰপিছত ইয়াত এটা অপশ্যন দেখিছে, এৰ' এটা দেখিছে নহয় জানো, এই এৰ'টোত ক্লিক কৰি দিব। আৰু ক্লিক কৰাৰ লগে লগে চাওক আপোনালোকে এনেধৰণৰ অপশ্যন পাব। চাওক ইয়াত মোৰ যিটো নেকি এপ্লিকেশ্যন, এইটো মই ছাবমিটেড কৰিছোঁ 12/14/2023। আৰু যিটো নেকি BLO এছাইন কৰিছে নহয়, তো এইটো চাওক 18/12/2023। আৰু তাৰপিছত ইয়াত চাওক ফিল্ড ভেৰিফাইড হৈছে 3/1/2024, অৰ্থাৎ জানুৱাৰী মাহত হৈছে। তো ইয়াত লিখা আছে চাওক ছাবমিশ্যন ডেট। তো কাৰেণ্ট ষ্টেটাছ ইয়াত চাব পাৰে FVR ছাবমিটেড বুলি। তো এনেকৈ আপোনালোকে চেক কৰিব পাৰিব আপোনাৰ ষ্টেটাছটো। এতিয়া চাওক, যদিহে আপোনাৰ এই অপশ্যনখিনিত যদি আহি ৰখি আছে, তো ধৰি লওক আপুনি ছাবমিটেড কৰিলে, BLOৰ ওচৰত আহিলে, ইয়াত ৰৈ আছে, তো ইয়ালৈকে অহা নাই, বা ইয়াত আহিলে কিন্তু তাৰপিছত যিটো নেকি ফিল্ড ভেৰিফাই ইয়ালৈকে অহা নাই। তো আপোনালোকে যদি এই অপশ্যনটোত ৰিজেক্ট দেখে বা আপোনালোকৰ যদি ইয়াত ৰখি থাকে বহুত দিনলৈকে যদি নাহে, অৰ্থাৎ এই কামখিনি 10-15 দিনৰ ভিতৰত হৈ যায়, কিন্তু যদি তথাপিতো আপোনাৰ যদি ইয়াত এনেকৈ নাহে, এনেকৈ অপশ্যনটো নেদেখুৱায়, তেনেহ'লে আপোনালোকে এটা কাম কৰিব পাৰে, এই যিটো নেকি ফিল্ড ভেৰিফাই বা BLO এছাইন, ইহঁতৰ যিখিনি নেকি আপোনালোকৰ ডিষ্ট্ৰিক্টৰ অৰ্থাৎ সমষ্টিটোৰ যিখিনি নেকি অফিচাৰ থাকে, ইলেকশ্যন অফিচাৰ যিসকল থাকে, সিহঁতৰ কণ্টেক্ট নম্বৰ আপোনালোকে উলিয়াই সিহঁতৰ লগত কণ্টেক্ট কৰিব পাৰে। তো কেনেকৈ উলিয়াব মই আপোনালোকক দেখুৱাম বলক। তাৰ কাৰণে মই পুনৰ বেক কৰিছোঁ। বেক কৰাৰ পিছত চাওক আপোনালোকে ইয়াত এটা অপশ্যন পাব,
নাও ইয়ৰ পলিং ষ্টেচন এণ্ড অফিচাৰ্ছ দেখিছে নহয় তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব মই ক্লিক কৰি দিলোঁ নহয় জানো ক্লিক কৰাৰ লগে লগে আমাৰ ওচৰত এনেকুৱা এটা পেজ খোল খাই আহিব দেখিছে নহয় তো এতিয়া এনেকুৱা পেজ খোল খাই আছে তো ইয়াত চাওক ইপিক নাম্বাৰ অৰ্থাৎ আপোনাৰ যিটো নেকি ভোটাৰ ID নম্বৰ সেইটো ইয়াত টাইপ কৰি দিব লাগিব তো মই মোৰ ইপিক নম্বৰটো দিছোঁ যেনিবা নহয় জানো ইয়াত মই ইপিক নম্বৰটো দি দিলোঁ এতিয়া চাওক ইয়াতে এটা কেপচা পাব আপোনালোকে তো এই কেপচাটো ইয়াত ফিল আপ কৰিব লাগিব তো মই ফিল আপ কৰি দিছোঁ কেপচাটো পোনপ্ৰথমে নহয় জানো ইয়াত কেপচাটো ফিল আপ কৰি দিলোঁ এতিয়া চাওক ইয়াত ইপিক নম্বৰৰ তলত চাৰ্চ অপশ্যন আছে তো ইয়াত ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ লগে লগে চাওক আমাৰ ওচৰত এনেকুৱা পেজ খোল খাই আছে দেখিছে নহয় তো এতিয়া চাওক আমাৰ ইয়াত BLOৰ নামটো আহিছে আমাৰ যিটো নেকি চেণ্টাৰৰ BLO তাৰ নাম আহিছে তো তলত মোবাইল নম্বৰ আহিছে তাৰপিছত ইয়াৰো তো দেখিছে নহয় এনেকৈ নাম আহিছে তো ইয়াত তাৰপিছত তলত মোবাইল নম্বৰটো আহিছে আৰু এনেকৈ যদি কৰে তলত আৰু দুটা নাম আছে তো দেখিছে নহয় ইয়াত দুটা নাম আছে আৰু দুটা মোবাইল নম্বৰ আছে তো এনেকৈ যদি DEO এইটো দেখিছে নহয় তো ইয়াতো দেখিছে মোবাইল নম্বৰটো আছে আৰু ইয়াতো মোবাইল নম্বৰটো আছে তো এনেকৈ আপোনালোকে যদি আপোনালোকৰ কামখিনি হোৱা নাই তো আপোনালোকে এখেতসকলৰ মোবাইল নম্বৰত কণ্টেক্ট কৰি আপোনালোকৰ ষ্টেটাছৰ সম্পৰ্কে জানিব পাৰিব তো আশা কৰিছোঁ বন্ধুসকল আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই বুজি পালে নহয় জানো আৰু যদিহে ভাল পাইছে ভিডিঅ'টো চাই তো লাইক কৰিব আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব তো নেক্সট এটা টপিকৰ সৈতে পুনৰ লগ পাম তেতিয়ালৈকে সকলোকে জনাইছোঁ জয় আই অসম